3000 টকা 200 টোলগেট পাৰ কৰিব পাৰিব আপুনি আৰু পাৰ টোলগেট আপোনাৰ 15 টকা কষ্ট কৰিব ঠিক আছে তো এইটো গুড মৰ্নিং সকলোকে তো আজি এটা বেলেগ ভিডিও লৈ কিনে আহিছো ঠিক আছে তো ভিডিওটো বহুত ইউনিক হ'ব গৈছে যিবিলাকৰ মানে গাড়ী আছে ঠিক আছে আৰু গাড়ী যিবিলাকে টোল টেক্স ভৰে তো সেই সকলৰ কাৰণে এইটো ভিডিও ইনফৰমেটিভ ভিডিও আৰু টোল টেক্স আপোনালোকে এতিয়া আগৰ নিচিনা ভৰিব আগৰ নিচিনা আৰু 200 300 ভৰিব নালাগে এতিয়া আপোনাৰ 15 টকাতে আপুনি এখন টোলগেট পাৰ কৰিব পাৰিব ঠিক আছে আপোনাৰ গাড়ীখন তো কেনেকে আমি সম্পূৰ্ণ এটো জেড আলোচনা কৰিম তো প্ৰথমে আমি মন্ত্ৰী নীতিন গডকাৰীৰ ভাষ্যখিনি শুনিলো তেওঁ ফাষ্ট ট্ৰেগৰ কাৰণে কি স্কিম লৈ জনসাধাৰণৰ সুবিধাৰ কাৰণে या भाष्यখিনি इसमें 3000 रुपए में जो पास है साल भर का उसकी अगर टोल पे किया जाएगा तो उसकी कीमत कम से कम 10,000 से ज्यादा रुपए का टोल देना पड़ता था वो केवल 3000 रुपए में होगा और ये जो वैलिडिटी है 1 साल में 200 ट्रिप वो क्रॉस कर सकते हैं इसके साथ साथ एक ट्रिप मींस एक टोल को तो या আপুনি শুনি পালে আৰু इसका फायदा ये होगा বুজি পালে যে कि 200 ट्रिप আপোনালোকে 3000 টকা 200 टोल क्रॉस करना होगा সাবস্ক্রিপশন और एक टोल क्रॉसिंग की एवरेज कॉस्ट আৰু আপোনাৰ যদি আপুনি कुछ जगह पर আপুনি 200 টোলগেট পাৰ কৰিব পাৰে ঠিক আছে এদিনত পাৰ কৰে নহয় বলে এবছৰত পাৰ কৰে হেটো আপোনাৰ কথা আৰু তাক যদি আমি 3000 যদি 200 আমি হৰণ কৰো তেনেহলে 15 টকা কৰি পাৰ টোলগেট পৰে ঠিক আছে আৰু টোলগেট পাৰ হোৱাৰ পিছত আপোনাৰ তাত মেছেজ আহিব যে ধৰিলো আপুনি কিমানখন টোলগেট পাৰ কৰিলে আৰু কিমানখন আপোনাৰ বাকি আছে ঠিক আছে আৰু আপোনাৰ টোলগেটত কোনো ধৰণৰ আপোনাৰ ৰুকাৱট নাহিব আৰু যেনেকৈ কৰি বেলেগৰ গাড়ীবিলাক আপুনি দেখি পায় যে মুকেশ আম্বানী বা শাহৰুখ খান যেনে তেওঁলোকৰ গাড়ী যেনেকৈ কৰি ৰুকাৱট নহয় আৰু আপোনাৰ গাড়ীখনো ৰুকাৱট নহয় আৰু টোলগেটৰ কাৰণে ঠিক আছে তো এই সাবস্ক্রিপশনটো আপুনি ফাষ্ট ট্ৰেগৰ যদি ল'ব লগা হয় তেনেহলে আপুনি ৰাজমাৰ্গ যাত্ৰা বুলি এটা এপ আছে আৰু সেই এপটোত আপোনাৰ গাড়ীৰ যিটো নাম্বাৰ প্লেট তো সেই নাম্বাৰ প্লেটটো আপুনি বহাই দিয়ক আৰু 3000 টকা আপুনি এটা পে কৰি দিয়ক 1 মিনিট 2 মিনিটৰ ভিতৰত আপোনাৰ মানে টোলগেটৰ সাবস্ক্রিপশনটো মানে এক্টিভ হৈ যাব আৰু তাৰ পিছতে আপুনি 200 টোলগেট আপুনি এদিনত পাৰ কৰে নহয় বলে আপুনি এবছৰত পাৰ কৰে তো এনেকা 15 টকা কৰি পাৰ টোলগেট আপুনি পাৰ কৰিব পাৰিব ঠিক আছে ভিডিওটো যদি ইনফৰমেটিভ বুলি ভাবিছে তেনেহলে বেলেগলৈকে শেয়াৰ কৰি দিয়ক আৰু সকলে অফাৰৰ মানে যেটো অফাৰ দিছে আমাৰ তো সেই টোলগেটৰ অফাৰটো সকলে ব্যৱহাৰ কৰিব পাৰো ঠিক আছে থ্যাংক ইউ